নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা বিটিনে বিস্কুটৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে কম সময়ত বিটিনে বিস্কুটৰ মিঠাই ৰেডি কৰি ল'ব পাৰিব। আলহী আহিলেও এই মিঠাইটো আপোনালোকে বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই ডাঙৰ মেৰিগ'ল্ড বিস্কুট এপেকেটৰ আধা লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে এপেকেটৰো বনাব পাৰে। মই এয়া আধা লৈছোঁ। গোটেইখিনি বিস্কুট মই ইয়াতে ভাঙি ল'ম অলপ। এইদৰে ল'ৰা ছোৱালীয়ে মেৰিগ'ল্ড বিস্কুট এইদৰে দিলে নাখায়। সিহঁতক আপোনালোকে অলপ এইদৰে যত্ন কৰি দিলে নিশ্চয় খাব। এইদৰে মই ভাঙি সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এয়া মই ভাঙি সৰু টুকুৰা কৰি লৈ ল'লোঁ। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। মিক্সিৰ জাৰটোত মই চেনি পিচি লৈছিলোঁ। ইয়াতে এইদৰে দি দিম বিস্কুট। মই দুবাৰ কৰি পিচি ল'ম। এয়া এবাৰত দি দিছোঁ আৰু এবাৰ দি দিম। ইয়াত মই একাপ বাদাম মই ভাজি লৈছোঁ, বাকলিৰ সৈতে দি দিম। একাপ নিদিওঁ, প্ৰথমতে মই আধা দিছোঁ, আধা আৰু নেক্সট বাৰত দি দিম। ইয়াত মই 3টা গোটা ইলাচি দিছোঁ। আপোনালোকে গুড়ি ইলাচিও দিব পাৰিব। চেনি মই ইয়াতে এয়া 2 চামুচ দি দিছোঁ। এয়া মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনত চালি লৈ ল'ম। চালনীখনত চালি ল'ব। চালনীত চালি ল'লে তেতিয়া গোটা গোটা থাকিলে চালনীত ৰৈ যাব। এইদৰে চালি ল'ব। এয়া মই চালনীখনত চালি এয়া দেখিছেনে, যিখিনি চালনীখনত ৰৈ যায় আকৌ নেক্সট বাৰ এতিয়া আকৌ ইয়াতে মিক্সিৰ জাৰটোতে দি দিছোঁ। এতিয়া বাকী থকা বিস্কুটখিনিও এইদৰে লৈ লৈছোঁ। ইয়াতে আধা কাপ প্ৰথমতে দি দিছিলোঁ, এয়া আধা বাদাম আৰু দি দিলোঁ। ইয়াত মই আৰু 1 চামুচ চেনি দিম। আপোনালোকৰ মিঠা সোৱাদ অনুযায়ী দি দিব। বিস্কুটৰ মিঠা আছে, সেইকাৰণে আপোনালোকে মিঠাটো যিমান পৰিমাণত খায় সিমান পৰিমাণে দিব। এইখিনি মই গুড়ি কৰি ল'ম। এয়া মই দ্বিতীয়বাৰো এইদৰে চালি ল'ম। এয়া মই গোটেইখিনি ভালদৰে চালি ল'লোঁ। এইখিনি মোৰ ৰেডি। এয়া মই গেছত পেন এখন দি দিছোঁ। ইয়াতে মই 1 চামুচ ঘি দি দিম। এতিয়া মই এয়া ডাঙৰ কাপ এটাৰে একাপ গাখীৰ এয়া উতলাই অলপ ডাঠ কৰি ল'ব। গাখীৰৰ সৰ দেখিছেনে, এইদৰে দি দিছোঁ। গাখীৰখিনি মই হাই ফ্লেমত প্ৰথমতে উতলাই ল'ম। ক্ষীৰ চামুচখনেৰে অকণমান এইদৰে লাগি থকাখিনি গাখীৰত লগত লগ হৈ যাব, সেইকাৰণে এইদৰে দি দিছোঁ। এয়া মই হাই ফ্লেমত গাখীৰখিনি উতলাই ল'ম। আপোনালোকে ইলাচি থাকিলে গুড়ি ইলাচিও দিব পাৰে আৰু গোটা ইলাচিও মিক্সিত এইদৰে দিব পাৰিব। আৰু যদি ল'ৰা ছোৱালীয়ে ভেনিলা ফ্লেভাৰটো ভাল পায়, আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া গাখীৰ উতলিছে। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। এইদৰে কমাই দিব। কমাই মই 1 মিনিটমান সময় এইদৰে লৰাই এইবোৰে ছাইডৰবোৰ গুচাব ভালদৰে। এতিয়া মই ইয়াতে বাদাম আৰু বিস্কুটৰ গুড়িখিনি এইদৰে দি গাখীৰৰ লগত ভালদৰে মিলাই ল'ম। এইদৰে বিস্কুট আপোনালোকে মানুহক দিবলৈ বেয়া লাগে, সেইকাৰণে এইদৰে যদি বনাই মিঠাইৰ দৰে কৰি আমি মানুহক এইদৰে দিব পাৰোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে আপোনালোকে যদি মিঠা বেছি খায় তেতিয়া অলপ আৰু মিঠা দিব পাৰিব। মই ইয়াত কমকৈ দি দিছোঁ।
এইদৰে মিলাই ল'ম। এয়া দেখিছেনে? আৰু অলপ সময় কেৰাহীখনত এইদৰে লৰাব লাগিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এই কেৰাহীখনৰ পৰা নমাই ল'ম। এতিয়া মই প্ৰথমতে লোৱা বাতিটোতে এয়া মই মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। হেতাখনেৰে এইদৰে অলপ ঠাণ্ডা হ'ব, এইদৰে মঠি থাকিব। হাতেৰে চুব পৰা হ'লে আমি হাতেৰে অলপ মঠি ল'ম। এইখিনি বহুত বেছি গৰম হৈ আছে। এতিয়া মই ইয়াত আৰু আধা চামুচ ঘি দি দিছোঁ। ঘি দি এবাৰ মই হাতেৰে এইখিনি মঠি ল'ম। এইদৰে এয়া মই ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই ইয়াৰে মিঠাই বনাম। এয়া মই চামুচখন লৈছোঁ। এইদৰে দি দিব। একেবাৰে সহজতে পটাপট হৈ যাব এইদৰে বনালে। এয়া দেখিছেনে? এইদৰে দি দিব। দি এয়া দেখিছেনে? এয়া এটা হৈ গ'ল। এইদৰে আৰু এটা দেখাই দিম, আপোনালোকে এইদৰেও বনাব পাৰে। পেৰাৰ দৰে যিটো সহজ পায় আপোনালোকে সেইটোৱে বনাব। এইদৰে ল'ব, লৈ অলপ আঙুলিটোৰে হেঁচি দিলে এয়া আপোনালোকে যিদৰে ভাল পায় সেইদৰে বনাব। এয়া মোৰ আধা পেকেট বিস্কুটৰ ইমানখিনি মিঠাই ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাব পাৰিব। বাদাম দিয়াৰ কাৰণে কালাৰটো অলপ বেলেগ হৈছে। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।